যিজন ল'ৰাই মোৰ ওপৰত হাত তুলিব পাৰে তেওঁ মোক কেতিয়াও ভাল পাবই নোৱাৰে। মই পাগলৰ দৰে ভাল পাই অৱশেষত একো নাপালো। কেৱল মাথো টকাৰ বাবে সি মোৰ লগত আছিল। সকলোৱে কয় প্ৰেম এক স্বৰ্গীয় অনুভূতি। এই প্ৰেমে কেতিয়াবা জীৱনলৈ মাতি আনিব পাৰে কাল অমানিশা, যিয়ে আপোনাৰ জীৱনৰ সৰ্বোচ্চ কাঢ়ি নিব পাৰে। তেনে এক প্ৰতাৰিত প্ৰেমিকৰ জালত পৰি নিজৰ সৰ্বোচ্চ হেৰুৱালে এগৰাকী যুৱতীয়ে। প্ৰেমত প্ৰতাৰিত হৈ দেৰগাঁৱৰ ৰজাবাহাৰৰ প্ৰিয়ংগনা বৰা নামৰ ছাত্ৰীগৰাকীয়ে ল'লে চৰম সিদ্ধান্ত। যোৰহাট আইন মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰিয়াংগনাই 5 বছৰে এটা দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল। প্ৰথমতে সকলো ঠিকে চলি আছিল, কিন্তু পৰৱৰ্তী সময়ত দীঘলীয়া প্ৰেমৰ সম্পৰ্কই গতি কৰিলে অন্য দিশলৈ, যাৰ কল্পনা হয়তো প্ৰিয়ংগনাই কেতিয়াও কৰা নাছিল। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কই পিছত ৰূপ ল'লে সংঘাতৰ। প্ৰেমিক কল্পজ্যোতি দত্তৰ অৱহেলা আৰু লাঞ্ছনাত বাৰুকৈয়ে অতিষ্ঠ হৈছিল ছাত্ৰীগৰাকী। ইয়াৰ উপৰিও নিজে অনুভৱ কৰা প্ৰতিটো মুহূৰ্ত তেওঁ প্ৰকাশ কৰিছিল নিজৰ ডায়েৰীৰ সকলো পৃষ্ঠাত। আনহাতে মৃত্যুৰ পূৰ্বেও ছাত্ৰীগৰাকীয়ে লিখি থৈ গৈছিল এটা দীঘলীয়া টোকা। টোকাটোৰ পৰা স্পষ্টভাৱে পৰিস্ফুট হৈছে যে প্ৰিয়ংগনাই প্ৰেমিকৰ কাৰণে অত্যধিক মানসিক চাপত ভুগি আছিল, যাৰ কাৰণে 22 বছৰীয়া প্ৰিয়ংগনাই বাছি ল'লে চৰম সিদ্ধান্ত।